আজিৰে পৰা আৰম্ভ হৈছে বিজেপিৰ আশীৰ্বাদ যাত্ৰা। প্ৰথম পৰ্যায়ত 9 মাৰ্চলৈকে এই আশীৰ্বাদ যাত্ৰা আৰু আজি যিহেতু যি ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য কাৰ্যালয়, সেই কাৰ্যালয়ত যিহেতু সেৱা আগবঢ়াই তেখেতসকলে এই যি কাৰ্যসূচী আৰম্ভ কৰিছে। যদিও মুখ্যমন্ত্ৰীগৰাকী অহা কথা আছিলে, কিন্তু এইখিনি মুহূৰ্তত ইয়াত জনা গৈছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ নকৰে। সেইবাবেই দলৰ যিসকল কাৰ্যকৰ্তা আছে তেখেতসকলে শুভাৰম্ভণি কৰিছে আৰু বিশেষকৈ ৰাজ্যিক কাৰ্যালয় বাজপেয়ী ভৱনত এইখিনি মুহূৰ্তত ভাৰত মাতা, শ্যামা প্ৰসাদ মুখাৰ্জী, দীনদয়াল উপাধ্যায় আৰু অটল বিহাৰী বাজপেয়ীৰ যি প্ৰতিচ্ছবি আছে তাত পুষ্পাঞ্জলি অৰ্পণ কৰি যি জন আশীৰ্বাদ যাত্ৰা, সেই জন আশীৰ্বাদ যাত্ৰাৰ বাবে আশীৰ্বাদ বিচাৰি তেখেতসকলে সেৱা আগবঢ়াইছে। আৰু এইখিনি মুহূৰ্তত দেখিছে যে সকলোৱে এই যি যাত্ৰা, এই যাত্ৰা যাতে সফল হয়, সুন্দৰভাৱে ৰূপায়ণ হয়, তাৰ প্ৰতি লক্ষ্য ৰাখি তেখেতসকলে সেৱা আগবঢ়াইছে। আৰু ইয়াৰ পৰা যিহেতু পোনে পোনে যাব ঢেকীয়াজুলিলৈ, ঢেকীয়াজুলিৰ যি গুপ্তেশ্বৰ মন্দিৰ আছে, সেই তাৰ পৰাই তেওঁলোকে এই যি যাত্ৰা, এই যাত্ৰা আৰম্ভ কৰিব। আৰু বিশেষকৈ 9 মাৰ্চলৈকে প্ৰথম পৰ্যায়ত তেখেতসকলে 4টাকৈ সমষ্টিত প্ৰত্যেকগৰাকী ভোটাৰৰ কাষলৈ যাব আৰু সেই যি অনুষ্ঠান আছে সেই অনুষ্ঠানসমূহত মুখ্যমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিব। আৰু বিশেষকৈ নিৰ্বাচন সন্মুখত আছে, প্ৰত্যেকগৰাকী ভোটাৰক কেনেধৰণে আকৰ্ষণ কৰিব পাৰি তাৰ বাবে সকলোৱে ৰণকৌশল প্ৰস্তুত কৰিছে। আৰু ঠিক তেনেধৰণে শাসকীয় দলৰ ফালৰ পৰাও দেখিবলৈ পোৱা গৈছে যে সুন্দৰভাৱে তেখেতসকলে এই যি জনসম্পৰ্কৰ যাত্ৰা কৰিছে। আৰু এইখিনি মুহূৰ্তত বিশেষকৈ সংবাদ মাধ্যমক সম্বোধন কৰি